ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত যোৰহাট জিলাৰ পূৰ্ণাংগ সমিতি গঠন। জিলা সভাপতি শান্তনু পূজাৰী ঘোষণা কৰে পূৰ্ণাংগ জিলা সমিতিৰ নাম। যোৰহাট জিলা বিজেপিৰ কাৰ্যালয়ত আজি ঘোষণা কৰা হয় নৱনিৰ্বাচিত যোৰহাট জিলা পূৰ্ণাংগ সমিতিৰ বিষয়ববীয়াসকলৰ নাম। জিলা সভাপতি শান্তনু পূজাৰীয়ে ঘোষণা কৰে জিলা বিজেপিৰ উপসভাপতি পদত চন্দন বৰুৱা, অমৰজ্যোতি শইকীয়া, ডক্টৰ দিব্যজ্যোতি লিখক, প্ৰমীলা সোণোৱাল, নিৰ্মলা ৰাজৱাৰ আৰু পাৰ্থপ্ৰতিম শইকীয়া। সাধাৰণ সম্পাদক হিচাপে কন্দৰ্প বৰদলৈ আৰু অঞ্জন প্ৰতিম গগৈ, সম্পাদকৰ পদত প্ৰমোদ বৰা, মালবিকা দত্ত, বন্নী শইকীয়া, সঞ্জয় কৃষ্ণ তাঁতী, দলি দুৱৰা ৰাজকুমাৰী, লাকী গগৈ বৰবৰা আৰু কাৰ্যালয় সম্পাদক পদত অসীম প্ৰকাশ দত্তক নিযুক্ত দিয়া হৈছে। ইয়াত উপস্থিত থকা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট বৰতা ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত থকা আমাৰ জ্যেষ্ঠ নেত্ৰী শ্ৰীযুতা কৰবী চক্ৰৱৰ্তী ডাঙৰীয়ানী, ইয়াত আমাৰ কোষাধ্যক্ষৰ পদত নিযুক্তি দিয়া হৈছে মুন দাসক। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। এই সংগঠন পৰ্বৰ অধীনত আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা সমিতিখন ৰাজ্যিক সমিতিৰ অনুমোদন ক্ৰমে আমি ঘোষণা কৰিলোঁ আৰু এয়া আচলতে সংগঠন পৰ্ব শেষ হৈছে। এতিয়া আগন্তুক পঞ্চায়ত নিৰ্বাচন লগতে 2026 চনৰ যি বিধানসভাৰ নিৰ্বাচন সেয়া সমাগত আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ এই মুহূৰ্তত আমাৰ বিশেষ দায়িত্ব আছে আৰু এই দায়িত্ব কেৱল সংগঠনটোক শক্তিশালী কৰাই নহয়, আমাৰ মাননীয় ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ যুগদ্ৰষ্টা মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ ভগীৰথী গংগা বৈছে, সেই গংগাক আমি অধিক ৰূপত আমি জনগণৰ মাজলৈ বোৱাই নিয়াৰ যি দায়িত্ব সেয়া আমাৰ এই নতুনকৈ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকলৰ আছে। মই সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতসকলৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে যোৰহাট জিলাত এক ব্যাপক সাংগঠনিক ব্যাপ্তি লাভ কৰিব। আমাৰ সনাতনী বিশ্বাস মতে এটা খুব ভাল তিথি, ত্ৰয়োদশী তিথি আৰু সৰ্বসিদ্ধি ত্ৰয়োদশী বুলি কয়। আৰু আজিৰ এই দিনটোত কাকতালীয়ভাৱে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নিৰ্দেশ মতে আমি সংগঠন পৰ্বৰ অন্তত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা সমিতিখন আমি ৰিপৰ্টাৰ লাইভ।